আৰু তেওঁ এককভাৱে দৰং জিলাৰ ৰাইজৰ দলৰ সমৰ্থনত শ্যামপিলা অপৰীয়া জিলা পৰিষদৰ সন্মানীয় সদস্য পদতে নিজকে অধিষ্ঠিত কৰিব পাৰিছে। আমি আজি এই সভাত তেখেতক একোখনি ফুলৰ গামোচা, এটা জাপি, এটা চেলেঞ্জ চাদৰ দি সম্বৰ্ধনা জনাম। তো সম্বৰ্ধনা জনাবৰ কাৰণে মই প্ৰথমতে অনুৰোধ জনাম আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্মানীয় সাধাৰণ সম্পাদক আইজুল ৰহমান সাহেবক, আমাৰ মনোবল শ্যামপিলা অপৰীয়া জিলা পৰিষদৰ সদস্যগৰাকীক তেখেতে যাতে সম্বৰ্ধনা জনায়। লগতে মই সহযোগ কৰিবলৈ অনুৰোধ জনাম ঘনশ্যাম দাস, আমাৰ সন্মানীয় সভাপতিগৰাকী। লগতে মই অনুৰোধ জনাম দলগাঁও সমষ্টি কমিটিৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি আৰবালী মহোদয়। এটা হাস্য কৰি ভাল পাতি ত্ৰিপুৰাৰী হৈছে। তো আজিৰ সভাত সভাপতিত্ব কৰা সন্মানীয় সভাপতি ৰাইজৰ দলৰ সৃষ্টিৰ দিনৰ পৰা আজিৰ তাৰিখলৈকে কেতিয়াও নাভাগৰাৰ একোজন সৈনিকৰ নিচিনাকে তেওঁ কাম কৰি আছে। ৰাইজৰ দলৰ আজিৰ সভাৰ সভাপতি মাননীয় আৰবালী মহোদয়ক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো। সম্বৰ্ধনা জনাব ফাৰুক আহমেদ। তো আজি আমি অতিকে উৎফুল্লিত, আজি আমি সাহসী সৈনিক, আজি আমি এই কাৰণে সাহসী সৈনিক বোলে আমি প্ৰতিনিধি নিৰ্বাচন কৰিব পৰা ক্ষমতা আমাৰ আছে। তো এই প্ৰতিনিধি নিৰ্বাচন কৰাৰ যি ক্ষমতা, সাহস আমাক যিজনে যোগাইছে, ইলেকশ্যনৰ দিনে ৰাতিয়ে 24 ঘণ্টা একাকাৰ কৰি কষ্ট কৰি আজি আমাৰ প্ৰতিনিধি আমাক দিছে। আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয় আৰবালী মহোদয়ক এখনি জাতিৰে সম্বৰ্ধনা জনাব। আজি যদি আপোনাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে অসমৰ প্ৰতিটো কোণত য'তেই সংখ্যালঘু আছে, অসমৰ প্ৰতিটো কোণত য'তেই অসমীয়া আছে, প্ৰতিজন অসমীয়াই প্ৰতিজন সংখ্যালঘুৱে যিজন মানুহক নিজৰ অন্তৰৰ পৰা ভাল পায়, যিজন মানুহক নিজৰ অন্তৰৰ পৰা বিশ্বাস কৰে যে এইজন মানুহে দায়িত্ব কৰিবলৈ আহিলে, এইজন মানুহে কোনোবা দিনা ক্ষমতাত আহিলে আমাৰ বহুদিনীয়া সমস্যাৰ সমাধান হ'ব। যিজন মানুহৰ ওপৰত গোটেই অসমে আস্থা ৰাখে, বিশ্বাস ৰাখে, আমাৰ সৌভাগ্য যে সেইজন মানুহ আমাৰ ৰাইজৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক, আমার সৌভাগ্য যে সেইজন মানুষ দৰং জিলা ৰাইজৰ দলৰ তত্ত্বাৱধায়ক, আমাৰ সৌভাগ্য যে সেইজন মানুষ অতি কম সময়ৰ ভিতৰত হয়তো কেণ্ডিডেট হিচাপে আমাৰ মাজত আহিব। তো তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আৰবালী মহোদয়, আজিৰ সভাৰ সভাপতি মহোদয়। তো তেখেত আজিজুল ভাই আমি সকলোৱে চিনি পাওঁ। আজিৰ সভাৰ পিছত এই যে সম্বৰ্ধনা জনালো, মই অন্তৰৰ পৰা আশা কৰি আমি যিমান মানুহ উপস্থিত আছো, আমি অন্তৰৰ পৰা এই কামনা কৰো সৃষ্টিকৰ্তাৰ ওচৰত এই সম্বৰ্ধনা পৰ্বৰ প্ৰতি হ'লে আজীৱন আমি চলাই গৈ থাকিব, আজীৱন যাতে তেওঁ আমাৰ নেতা হৈ থাকে, আজীৱন যাতে তেওঁৰ পৰা সহায় পাওঁ। ইমান ধুনীয়া কথা ক'লে হাতচাপৰি এটাকে নিদিয়ে। ঘনশ্যাম দাস, সন্মানীয় সভাপতি দৰং জিলা ৰাইজৰ দলৰ, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ফাৰুক হুছেইন।
এতিয়া চিৰিয়ালত বাৰু মোৰ নামটো মোৰ ভাগতে পৰিছে মই আৰু পিছলৈকে থৈ নিদিওঁ মোকো এটা গামোচা দিয়ক সৰু সৈনিক ৰাইজৰ দলত মই আব্দুল হালিম কাৰ্যকৰী সভাপতি দৰং জিলা ৰাইজৰ দল ৰাইজৰ দলৰ